নমস্কাৰ ষ্টুডিঅ'ত মই অংশমান গোস্বামী ৰাজ্যৰ 10 লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াইছে নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰীক বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে মেট্ৰিক উত্তীৰ্ণ হলে লাভ কৰিব চৰকাৰী ধন ঠিক তেনেদৰে স্নাতক পৰ্যায়ত প্ৰথম বৰ্ষত যেতিয়া নাম ভৰ্তি কৰিব তেতিয়াও চৰকাৰে বিশেষ অনুদান আগবঢ়াব স্নাতকোত্তৰ অৰ্থাৎ এমএ পাছ কৰাৰ পিছত এমএ পাছৰ সময়ত যেতিয়া প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব তেতিয়াও চৰকাৰে ছাত্ৰীসকলক বিশেষ অনুদান আগবঢ়াব কেনেদৰে আপোনালোকে আবেদন কৰিব কেনেদৰে চৰকাৰ পৰা এই ধন লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে আমি জনাবলৈ চেষ্টা কৰিম ৰাজ্যৰ 10 লাখ ছাত্ৰীলৈ বৃহৎ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ জৰিয়তে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক চৰকাৰে প্ৰদান কৰিব 10,000 টকা একাদশ অৰ্থাৎ তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকতে তেওঁলোকে চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষত লাভ কৰিব 12,500 টকা ঠিক তেনেদৰে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নাম ভৰ্তি কৰিলে চৰকাৰে আপোনাক প্ৰদান কৰিব 15,000 টকা পুনে পুনে ছাত্ৰীৰ বেংক একাউণ্টত চৰকাৰে এই ধনৰাশি জমা দিব নিযুত মইনা আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰীক সামৰি ল'ব চৰকাৰে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থী ছাত্ৰীৰ ক্ষেত্ৰত এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিনামূলীয়া নামভৰ্তিৰ লগতে অতিৰিক্ত খৰচৰ বাবে ছাত্ৰীক এই ধন প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাবলৈ যত্ন কৰিম কিন্তু ইয়াৰ পূৰ্বে জনাইছো নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ 10 লাখ ছাত্ৰীক বিশেষ আৰ্থিক অনুদান আৰ্থিক সহায় আগবঢ়াব চৰকাৰৰ তৰফৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈ যেতিয়া প্ৰথম বাৰ্ষিকত তেওঁলোকে নাম ভৰ্তি কৰিব হায়াৰ সেকেন্ডাৰী যেতিয়া প্ৰথম বাৰ্ষিকত তেওঁলোকে নাম ভৰ্তি কৰিব তেওঁলোকক 10,000 টকা দিব ঠিক তেনেদৰে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হৈ যেতিয়া তেওঁলোকে বিএ ডিগ্ৰীত যেতিয়া নাম লগাব তেতিয়া তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া নাম ভৰ্তিৰ লগতে 12,500 টকা অতিৰিক্তভাৱে চৰকাৰে প্ৰদান কৰিব ঠিক তেনেদৰে যেতিয়া বিএ পাছ কৰিব অৰ্থাৎ ডিগ্ৰী বিএ বিএসসি বিকম তেওঁলোকে যেতিয়া লাভ কৰিব সেই ডিগ্ৰীৰ পিছত যেতিয়া তেওঁলোকে মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ ইউনিভাৰ্চিটি পৰ্যায়লৈ যাব বিশ্ববিদ্যালয় পৰ্যায়লৈ যাব তেতিয়া চৰকাৰে 15,000 টকা প্ৰদান কৰিব বুলি বিশেষ ঘোষণা আগবঢ়াইছে চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে সেই মন্তব্যটো আমি আগবঢ়াইছো নিযুত মইনা মানে কি একক দহক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখক নিযুত বুলি কয় আমি 10 লাখ ছোৱালীক কলেজলৈকে লৈ আহিব খুজিছো এডমিশনটো আমি দুখীয়া ল'ৰা ছোৱালীক ফ্ৰী দিও সদিয়া কলেজতো ফ্ৰী পাই কিন্তু এডমিশন পালেতো নহব অমৰপুৰৰ পৰা সদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি লৰাটো কলেজত পঠাই দিয়ে ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰো এই দেউতাক মাক বিলাক লৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালীৰ পেটৰ পৰা জন্ম হৈছিল উত্তৰটো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই লৰাটোক পঠাই দিয়ে মূল কথা হল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাক সকলোৰে কষ্ট লৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই লৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়ায় মেট্ৰিক গ'ল হায়াৰ সেকেন্ডাৰী পালো হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই হায়াৰ সেকেন্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই নিযুত মইনা মানে কি
একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুত মানে 10 লাখক নিযুত বুলি কয় আমি 10 লাখ ছোৱালীক কলেজলৈকে লৈ আহিব খুজিছো এডমিশনটো আমি দুখীয়া ল'ৰা ছোৱালীক ফ্ৰী দিও হদিয়া কলেজতো ফ্ৰী পাই কিন্তু এডমিশন পালেতো নহব অমৰপুৰৰ পৰা হদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি ল'ৰাটো কলেজত পঠাই দিয়া ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰো এই দেউতাক মাক বিলাক ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালী পেটৰ পৰা জন্ম হৈছিল উত্তৰটো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই ল'ৰাটোক পঠাই দিয়ে মূল কথা হল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাক সকলোৰ কষ্ট ল'ৰাটোক ছোৱালীটোক দুইটা পঠাবৰ কাৰণে টকাও নাই ল'ৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়ায় মেট্ৰিক গ'ল হায়াৰ ছেকেণ্ডাৰী পালো হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই হায়াৰ ছেকেণ্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ 10 লাখ ছাত্ৰীক চৰকাৰে বিশেষ অনুদান আগবঢ়াব আগন্তুক সময়ত মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিলে বিনামূলীয়া নামভৰ্তিৰ লগতে 10,000 টকা প্ৰদান কৰিব চৰকাৰৰ তৰফৰ পৰা ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ ডিগ্ৰীত যদি নামভৰ্তি কৰে অৰ্থাৎ স্নাতক পৰ্যায়ত নামভৰ্তি কৰে তেতিয়া চৰকাৰৰ তৰফৰ পৰা 12,500 টকা লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট ঘোষণা আগবঢ়াইছে ঠিক তেনেদৰে স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰ পৰ্যায় অৰ্থাৎ বিশ্ববিদ্যালয় পৰ্যায়লৈ যদি ছাত্ৰ ছাত্ৰীসকল যাব পাৰে তেন্তে সেইসকল ছাত্ৰীলৈ 15,000 টকাৰ আৰ্থিক সহায় আগবঢ়াব এনেদৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে পুত্ৰসকলক যিসকল ল'ৰা সন্তান আছে সেইসকলক মাক দেউতাকে চাওক আৰু ছাত্ৰীসকলক অৰ্থাৎ জীয়ৰীসকলক ছোৱালীসকলক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিশেষ সুবিধা গ্ৰহণ কৰিব বিনামূলীয়া নামভৰ্তিৰ লগতে এনেধৰণে অনুদান আগবঢ়াব চৰকাৰী বিদ্যালয় বা মহাবিদ্যালয়ত পঢ়া ছাত্ৰীসকলে যাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত খৰচৰ যি বুজা সেই বুজা যাতে চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এনেদৰে প্ৰতিগৰাকী ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি এনেদৰে বহুকেইটা আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত সম্ভৱ হ'লে আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰবাৰ আগবঢ়াম আৰু পোনে পোনে ছাত্ৰীৰ বেংক একাউণ্টত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতক পৰ্যায়ত অনুদান কেনেদৰে চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আমি আগবঢ়াম পুনৰবাৰ নিযুত মইনা মানে কি একক দশক শতক হাজাৰ অযুত লাখ নিযুত নিযুত মানে 10 লাখক নিযুত বুলি কয় আমি 10 লাখ ছোৱালীক কলেজলৈকে লৈ আহিব খুজিছো এডমিশনটো আমি দুখীয়া ল'ৰা ছোৱালীক ফ্ৰী দিও হদিয়া কলেজতো ফ্ৰী পাই কিন্তু এডমিশন পালেতো নহব অমৰপুৰৰ পৰা হদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি ল'ৰাটোক কলেজত পঠাই দিয়া ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰো এই দেউতাক মাক বিলাক ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালী পেটৰ পৰা জন্ম হৈছিল উত্তৰটো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই ল'ৰাটোক পঠাই দিয়ে
মোৰ কথা হ'ল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাক সকলৰ কষ্ট লৰাটোক ছোৱালীটোক দুইটা পঠাবৰ কাৰণে টকাও নাই লৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে লৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়ায় মেট্ৰিক গ'ল হায়াৰ সেকেন্ডাৰী পালো হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই হায়াৰ সেকেন্ডাৰী 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই